প্রিয় দর্শক মোর আন এটা ভিডিওলে আপোনাক সকলোকে স্বাগতম। আজি যেহেতু দশমী আর দশমীর দিনাখন দেবী দুর্গাক বিসর্জন দিয়া আর মই বর্তমান উপস্থিত আছো গুপ্তকাশী বিশ্বনাথ ঘাটত আর এই স্থানতে যুগ যুগ ধরে দেবী দুর্গাক বিসর্জন দিয়া হয়েছে আর সেই হেতুকে মই গুপ্তকাশী বিশ্বনাথ উপস্থিত আছো দেবী দুর্গাক কিদৰে বিসর্জন দিয়া আছে আর বিসর্জন স্থলীত কেনেকুৱা ধৰণৰ দৃশ্য বিৰাজ কৰিছে সম্পূৰ্ণ দৃশ্যপট আপোনালোকৰ মাজত সবিস্তাৰ আগবঢ়াম আৰু আপোনাক সম্পূৰ্ণ ভিডিঅ শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। বলকচোন বিসর্জন স্থলীত যাওঁ আৰু কেনেকুৱা পৰি বিৰাজ কৰিছে। এনেদৰে দেৱী দুৰ্গাক বিসৰ্জন দিয়া আছে মহাবাহু ব্ৰহ্মদন্তি গুপ্তকাশী বিশ্বনাথ ঘাটত। ভাল লাগিছে এনেদৰে দেৱী দুৰ্গাক বিসৰ্জন দিয়া আছে মহাবাহু ব্ৰহ্মদন্তি গুপ্তকাশী বিশ্বনাথ ঘাটত। ভাল লাগিছে রিচার্জ যদি নাই বন্ধুসকল এই আছিল দেৱী দুৰ্গাৰ বিসৰ্জন স্থলীৰ দৃশ্য আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাব বুলি আশা ৰাখিলোঁ আৰু পাৰিলে পেজটো ফ'ল' কৰি দিব তাতে এনেকুৱা ধৰণৰ ভিডিঅ'টো আগলৈ চাই থাকিব পাৰে আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে অশেষ অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।